বিনামূলীয়া থেৰাপি প্ৰদান কৰি শতাধিক ৰাইজক নিৰোগী কৰি তোলা দদাম MS স্মাৰ্ট থেৰাপি কেন্দ্ৰৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত হয়। মৰাণ কনভেনশ্যনৰ প্ৰথম মহলাত থকা দদাম MS স্মাৰ্ট থেৰাপি কেন্দ্ৰ আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দুলাল গগৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সমাজকৰ্মী অসীম বৰুৱা, গিৰ্জা শংকৰ সাহু, সাংবাদিক যদুনাথ পুৰী, কেন্দ্ৰ স্বত্বাধিকাৰী উত্তম দিহিঙীয়াকে প্ৰমুখ্য কৰি বহু গণমান্য লোক আৰু কেন্দ্ৰৰ সদস্যসকল উপস্থিত থাকে। সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা 8 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে বিনামূলীয়া থেৰাপিৰ যোগেদি পেৰালাইচিছ, স্পণ্ডলাইটিছ, স্লিপ ডিস্ক, নাৰ্ভ, ফেটি লিভাৰ, মহিলাৰ বিভিন্ন অসুবিধা, পাইলছ আদি বিভিন্ন ৰোগৰ শতাধিক ৰোগীসকলক নিৰোগী কৰি তোলা থেৰাপি কেন্দ্ৰলৈ সকলোকে আহি বিনামূলীয়া থেৰাপি লৈ নিজকে নিৰোগী কৰি তুলিবলৈ সকলো ৰাইজক আহ্বান জনাইছে কেন্দ্ৰ পৰিচালকসকলে। কেন্দ্ৰত গান, কবিতা আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি সকলোকে এটা ভাল পৰিৱেশ দিয়াৰো নিয়মিতভাৱে চেষ্টা কৰা হয়। অধিক জানিবলৈ 97064180 যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল। এক বছৰত আমি আচলতে বহু ব্যক্তিকে আমি লগ পালোঁ, বিশেষকৈ পেৰালাইচিছ ব্যক্তিসকল, স্পণ্ডলাইটিছ, স্লিপ ডিস্ক, নাৰ্ভৰ প্ৰব্লেম, আপোনাৰ ফেটি লিভাৰ, পাইলছৰ প্ৰব্লেম, লেডিজ মানে পেচেণ্ট, বিভিন্ন বেমাৰবিলাক আমাৰ ইয়ালৈ আহিছে। আৰু তেখেতসকলে অহাৰ দিনা যিটো অৱস্থাত আহে আৰু তেওঁলোকে খুব এটা মানে ভাল পৰিৱেশ এটাত তেওঁলোক ঘূৰি যায়, খুব কম দিনৰ ভিতৰত তেওঁলোক সুস্থ হৈ উঠে। আৰু ইতিমধ্যে আমাৰ দুদাম MS তৰফৰ পৰা আমি সকলো ব্যক্তিকে বিনামূলীয়াকৈ আমি থেৰাপি প্ৰদান কৰিছোঁ। আমি পুৱা 8 বজাত আমাৰ গেট খোল খায় আৰু সন্ধিয়া আমি 6 বজালৈকে আমি থেৰাপি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু এই গোটেই দিনটো আমাৰ সম্পূৰ্ণ আমাৰ থেৰাপিটো বিনামূলীয়া হয়। শনিবাৰ দিনা আমাৰ 12 বজালৈকে 1 বজালৈকে থেৰাপি হয় আৰু দেওবাৰ দিনা বন্ধ থাকে। বাকী গোটেই দিনকেইটাই আমাৰ ইয়াত থেৰাপি খোলা থাকে। আৰু আটাইতকৈ মানে গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আমি বিনামূলীয়াকৈ থেৰাপি প্ৰদান কৰোঁ। আৰু যিসকল ব্যক্তিক আপুনি দেখিব, আপুনি যদি ইয়াত কেতিয়াবা আহে আপুনি দেখিব যে এজন ব্যক্তি পেৰালাইচিছ ব্যক্তি 4-5জন মানুহে তেওঁক ওপৰলৈ ধৰি আনিছে আৰু তেওঁ 2-3 দিনৰ পিছত দেখিছে 4জনৰ পৰা তেওঁলোকক ধৰি অনা মানুহৰ সংখ্যা ক্ৰমান্বয়ে কমি গৈ আছে। 2-3জনৰ পৰা শেষ কৰি 10 দিনমানৰ পিছত মানুহজনে নিজেই এই ষ্টেপটো বগাই ওপৰলৈ উঠি আহিব পৰা হয়। আৰু তাৰপিছত এমাহমান যোৱাৰ পিছত কি হয়, মানুহজনে নিজেই অকলশৰে চেণ্টাৰলৈ আহিব পৰা ব্যৱস্থা হৈ যায়। তেনেকুৱা এটা পৰিৱেশ গঢ় লয়। আৰু এই পৰিৱেশটো আহি আজি আপুনি আমাৰ ভিতৰত যিখিনি ব্যক্তি থকা দেখিছে, এই সকলোবিলাক ব্যক্তিয়ে বিভিন্ন জেগাত মানে ট্ৰিটমেণ্ট কৰি তেওঁলোকে কোনো সুফল নাপায়। খবৰ শেষত আমাৰ ইয়াত আহি পিনি থেৰাপি লৈ তেওঁলোক সুস্থ হৈ যোৱাৰ পিছত তেখেতসকলে আজি আহি তেখেতসকলৰ নেতৃত্বতে আজি এই প্ৰতিষ্ঠা দিৱসটো আমাৰ উদযাপন কৰিছে। আৰু দুদাম MSক তেনেদৰে মৰাণবাসী ৰাইজে আদৰি লোৱাৰ বাবে আমি মৰাণবাসী ৰাইজক DK হেল্থ কেয়াৰ তৰফৰ পৰা তথা দুদাম MSৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ যোগাযোগ নম্বৰ আছে, আমাৰ যোগাযোগ নম্বৰ হৈছে 9706041820। এই নম্বৰ যোগাযোগ কৰিলে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। আমি পুনৰবাৰ নাম্বাৰটো আপোনালোকৰ সুবিধাতে ঘোষণা কৰি দিছোঁ, 9706041820। এই নম্বৰত যদি যোগাযোগ কৰে আপোনালোকে পোনপটীয়াকৈ আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু আমি তেখেতসকলক আমি বুজাই দিম কেনেদৰে আমাৰ থেৰাপিলৈ আহিব লাগিব, নিয়মানুৱৰ্তিতা কেনেদৰে পালন কৰিব লাগিব, এই কথাবিলাক আমি তেওঁলোকক বুজাই আমাৰ ইয়াত থেৰাপি ল'বৰ বাবে তেওঁলোকক আমি ব্যৱস্থা প্ৰদান কৰিম। নমস্কাৰ, মই দুদাম MSৰ এজনী সহায়িকা হিচাপে আছোঁ। মোৰ নাম শ্ৰীমতী তুলতুল দেৱী।
আজি প্ৰথম এবছৰ যোনটো আমাৰ বৰ্ষপতি অনুষ্ঠান পতা হৈছে আমাৰ সদস্য যিমান আমাৰ ইয়াত আছে তেওঁলোকে সহযোগ কৰি গোটেই আজি অনুষ্ঠানটো পতা হৈছে আৰু আমাৰ ইয়াত সবে সুধে যে ইয়াত কেনেকুৱা ধৰণৰ সাৰ্ভিস সকলো আমাৰ ইয়াত ফ্ৰী থাকে বুলি কোৱা হয় আসলে কি হয় আমাৰ ইয়াত আমাৰ যিজন আমাৰ দুজন ছাৰ যি দুজনে আমাৰ এই অনুষ্ঠানটো আৰম্ভ কৰিলে আমাৰ সন্মানীয় ছাৰ উত্তম দিহিঙীয়া ছাৰ আৰু আমাৰ সন্মানীয় ছাৰ কামিনী মোহন বৰপাত্ৰ গোহাঁই ছাৰ তেখেত দুজনে আমাৰ ইয়াত মৰাণত এই অনুষ্ঠানটো আৰম্ভ কৰিলে ইয়াত আমাৰ যিমান আহে সদস্য আচলতে যিসকল ইয়াত আমাৰ পেচেণ্ট আহে তেখেতক আমি সদস্য বুলিয়ে কওঁ আৰু এই পেচেণ্টসকল যেতিয়া ইয়াত আহে আমি তেওঁলোকক নিজৰ এটা ফেমিলি মেম্বাৰ হিচাপে গ্ৰহণ কৰোঁ আৰু তেওঁলোকে আমাৰ ইয়াত সকলো ফ্ৰীকে থেৰাপিটো পায় আমাৰ যিখিনি ইয়াত থেৰাপি আছে থেৰাপিটোক থাৰ্মেল থেৰাপি বুলি কোৱা হয় আপোনালোকে যেনেকৈ ফিজিঅ'থেৰাপি শুনিছে তেনেকৈ ইয়াত থাৰ্মেল থেৰাপি এই থেৰাপি সম্পূৰ্ণ ফ্ৰী কিন্তু ইয়াত কিছুমান আৰু আমাৰ ধৰি লওক প্ৰডাক্ট আছে যোনটো আমাৰ ইউজ কৰিব লগা হয় বেমাৰ চাই সেইখিনি হয়তো আমাৰ ইয়াত মেম্বাৰশ্বিপ লৈ কিনে ল'ব লগা হয় তেতিয়া আমাৰ কিছু আপোনালোকে ধৰক এটা বিনিময় মানে কিনি ল'ব লগা হয় সেইখিনি তেনেকৈ আমাৰ ইয়াত থেৰাপিটো দিয়া হয় বাকী যিখিনি সকলো ইয়াত ফ্ৰীকে থাকে আৰু এই অনুষ্ঠানত মই আজি এবছৰ ধৰি কৰি আছোঁ প্ৰথম আৰম্ভণিৰ পৰা আছোঁ আৰু ইয়াত যিখিনি আহে সদস্য বেছিভাগ মানে বয়সীয়া আহে আমি মানে এটা শুশ্ৰূষা কৰিবলৈ ইয়াত এটা ঠাই পাইছোঁ বুলি ক'ব লাগিব হয়তো ময়ো আগতে এনেকুৱা এটা অনুষ্ঠানত জড়িত নহয় প্ৰথম এই অনুষ্ঠানত জড়িত ইয়াৰ পৰা সকলো মানুহখিনিক লগ পাই আমাৰো খুব এটা ডাঙৰ আৰু খুব এটা ভাল অভিজ্ঞতা হৈছে আৰু বিচাৰোঁ এনেকৈ আৰু চলি থাকক আমাৰ এই অনুষ্ঠানটো আৰু সকলো ৰাইজকে মই ক'ম যে অনুৰোধ কৰিম আপোনালোকে আহক ইয়াত এবাৰ আহি চাওক ইয়াত থেৰাপি লৈ চাওক অকল ইয়াত থেৰাপি মানে আমি অকল ট্ৰিটমেণ্টে নিদিওঁ ইয়াত যিসকল সদস্য আছে তেওঁলোকক আমি হাঁহি ফূৰ্তি লগতে গান কবিতা তেনেকুৱা ধৰণৰ বিভিন্ন ৰং মঞ্চখিনি আমি ইয়াত কৰিবলৈ দিওঁ তেখেতসকলৰ নিজৰ ফূৰ্তি নিজৰ মনৰ যিখিনি ঘৰত হয়তো তেওঁলোকে কৰিব নোৱাৰে আৰু এটা বয়স পৰ্যায় পোৱাৰ লগে লগে মানুহখিনি লাজ বা বেয়া লাগে যে মোক মানুহে বেয়া পাব নেকি হাঁহিব নেকি সেইবোৰ সকলো এৰি ইয়াত সকলোৱে নিজৰ ইচ্ছামতে কৰিব পাৰে মানে আপোনালোকক যদি মই ধেমালি হিচাপে ক'ব বিচাৰোঁ যিসকলে বাথৰুমতো গান গায় বাথৰুম ছিংগাৰ তেওঁলোকে ইয়াত ধুনীয়াকৈ এখন মঞ্চত গান গাব পাৰে আজি ময়ো এনেকুৱা এখন মঞ্চত কোনোদিন উঠি পোৱা নাই কিন্তু মই ইয়াত আহি আজি এখন মঞ্চ পাইছোঁ ইয়াত সকলোৰ লগত লগ হৈছোঁ সকলোৰ লগত কথা পাতিব পাৰিছোঁ মুকলিভাৱে সেইকাৰণে সকলোকে মই অনুৰোধ কৰিম আহক যিসকল সদস্য বুলি কওঁতে আমি এতিয়া যিসকল মেম্বাৰ আহিব পাৰে আৰু ইয়াত এনেকুৱা কথা নাই যে বেমাৰ হ'লেহে আহিব লাগে যাৰ বেমাৰ নাই কিন্তু তেওঁলোকে নিজৰ স্বাস্থ্যটো সুস্থ কৰি ৰাখিব বিচাৰিছে তেওঁলোকেও আমাৰ ইয়াত ধুনীয়াকৈ আহিব পাৰিব আমাৰ মৰাণস্থ যি ট্ৰেফিক পইণ্টৰ ফ্ৰণ্টতে থকা কানাই মাৰ্কেটৰ ওপৰত যিটো আমাৰ দুদাম MS নামৰ এটা থেৰাপি চেণ্টাৰ আছে সেই চেণ্টাৰটো আজি প্ৰথমটো বৰ্ষপতি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে ইয়াত আমাৰ বিভিন্ন ধৰণৰ ৰোগৰ থেৰাপি প্ৰদান কৰা হয় আমি আজি প্ৰায় 3 মাহমানৰ পৰা এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছোঁ আমি যথেষ্ট উপকৃত হৈছোঁ অনুষ্ঠানটোৰ পৰা আৰু যিহেতু আজি প্ৰথম বৰ্ষপতি অনুষ্ঠান এই অনুষ্ঠানটোত আমি উপস্থিত থাকিবলৈ পাই আমি যথেষ্ট সুখ অনুভৱ কৰিছোঁ ভাল লাগিছে আমি আশা কৰিম এই অনুষ্ঠানটি শতবৰ্ষ গৌৰৱক আৰু আমাৰ ৰোগীসকলৰ যিবিলাক আমাৰ সমস্যা আছে এই সমস্যাবোৰ যেন এই অনুষ্ঠানটিৰ জৰিয়তে অনুষ্ঠানটিৰ মাধ্যমেৰে শেষ হয় আমি তাকে কামনা কৰিছোঁ ধন্যবাদ আজি প্ৰথমতে আমাৰ 8 বজাৰ লগে লগে পতাকা উত্তোলনৰ কাৰ্যসূচীভাগ সমাপন্ন কৰা হৈছে ইয়াৰ পাছতে আমাৰ যি আমি বন্তি প্ৰজ্বলন ধূপ দি গোৱাপান অৰিহণাৰ লগতে প্ৰভু ভগৱন্তৰ প্ৰতি আমি নৈবেদ্যসমূহ আগবঢ়োৱাৰ এটা অনুষ্ঠান ৰাখিলোঁ সেই অনুষ্ঠানটো সুন্দৰভাৱে শেষ হৈ গৈছে ইয়াৰ লগে লগে আমি বৰগীতেৰে মুকলি মঞ্চভাগ আমি উদ্বোধন কৰি দিয়া এটা কাৰ্যসূচী ৰাখিছিলোঁ সেই বৰগীত পৰিৱেশনৰ অনুষ্ঠানটো সুন্দৰভাৱে হৈ আছে আৰু ইয়াতে এতিয়া আমাৰ মুকলি সভাখন আমি অনুষ্ঠিত কৰি আছোঁ মুকলি সভা এতিয়া অনুষ্ঠিত হৈ আছে ইমানখিনি